সুশান্ত ডাঙৰীয়া, লখিমপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়া, হাউজিং আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ মাননীয় এডিশ্যনেল চিফ ছেক্ৰেটাৰী মহোদয়, কমিশনাৰেট ছেক্ৰেটাৰী মহোদয়া আৰু মোৰ সন্মুখত বহি থকা বিভিন্ন মিউনিচিপাল বৰ্ডৰ পৰা অহা এক্সিকিউটিভ অফিচাৰ্ছ, PMAY আৰ্বান NULM স্বচ্ছ ভাৰত মিছনক নিজৰ নিজৰ মিউনিচিপালিটিত আগবঢ়াই লোৱা আমাৰ সিটি প্রজেক্ট মেনেজাৰ সকল, আজিৰ দিনটো আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ ইতিহাসত চিৰযুগমীয়া হৈ ৰ'ব। কাৰণ এনেকুৱা এটা মিটিং কোনোদিনেই ইসকল আৰু চেণ্ট্ৰেল স্পন্সাৰ্ড স্কিম চলাই থকা বিষয়াসকলক লৈ কৰা হোৱা নাছিল। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বহুত আগ্ৰহ যে অসমত বসবাস কৰা 22% মানুহক, যিসকলে নগৰ চহৰ অঞ্চলত বসবাস কৰে, তেখেতসকলক উন্নত মানৰ সুবিধা কেনেকৈ আমি প্ৰদান কৰিব পাৰোঁ। লগতে ভাৰতৰ মহান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও নগৰ আৰু চহৰ উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ আঁচনি লৈছে আৰু এই আঁচনিসমূহৰ মাজত বিশেষ স্থান লাভ কৰিছে স্বচ্ছ ভাৰত মিছন, প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰ্বান, অমৃত আঁচনি, পানী যোগান আঁচনি আৰু চহৰ নগৰ অঞ্চলত বসবাস কৰা আমাৰ বাইদেউহঁতৰ কাৰণে সেল্ফ হেল্প গ্ৰুপ। স্বচ্ছ ভাৰত মিছন এক ডাঙৰ মিছন। ফেজ 1 আমি কমপ্লিট কৰিলোঁ আৰু 2 অক্টোবৰৰ দিনা এই বছৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিল্লীত SBM2 শুভ আৰম্ভণি কৰিলে। তাৰ গাইডলাইন্সবোৰৰ ওপৰতো আজি হয়তো আলোচনা হ'ব। আপোনালোকে কামটো ভালকে কৰি আছে, কিন্তু আৰু ভালকে কেনেকৈ কৰিব পাৰি তাৰ কাৰণে পৰ্যালোচনাত আমি বহিম। মই 2-3টা সৰু সৰু কথা আপোনাক ক'ব খুজিছোঁ। চৰকাৰ বুলি যেতিয়া আমি কওঁ, চৰকাৰ বুলি ক'লে মানুহে আপোনালোকৰ তাত চৰকাৰ বিচাৰি যায়, মানুহে এক্সিকিউটিভ অফিচাৰৰ তাত চৰকাৰ বিচাৰি যায় যে ট্ৰেড লাইসেন্স এটা লাগে, বেপাৰ বাণিজ্য কৰাৰ কাৰণে ট্ৰেড লাইসেন্স লাগে। এই ট্ৰেড লাইসেন্স বিচাৰি আপোনাৰ তাত যায়, প্ৰপাৰ্টি টেক্স দিবলৈ আপোনাৰ তাত যায়, ঘৰ বান্ধিবৰ কাৰণে বিল্ডিং পাৰ্মিশ্যন ল'বলৈ আপোনাৰ তাত যায়, নিজৰ ৰাস্তাটো ভাল হৈ আছে ভালকে বনাবৰ কাৰণে আপোনাৰ তাত যায়, নালা নৰ্দমা চহৰত ভাল হৈ থাকক তাৰ কাৰণে আপোনাৰ তাত যায়, ষ্ট্ৰীট লাইট জ্বলি থাকক তাৰ কাৰণে যায়, ট্ৰাফিকৰ যান জঁটৰ পৰা আপুনি মুক্তি দি ৰাখিব পাৰিব তাৰ বাবে আপোনাৰ তাত যায়, ভাল এটা পাৰ্ক আপুনি দিব পাৰিব তাৰ বাবে আপোনাৰ তাত যায়। তাৰ অৰ্থটো হ'ল মধ্যবিত্ত মানুহে যিখিনি সুবিধা বিচাৰে, এই বিচাৰি প্ৰত্যেকটো সুবিধা তেওঁলোকে আশা কৰে যে মিউনিচিপালিটিয়ে তেখেতসকলক দিব পাৰিব। আৰু যেতিয়া এই সুবিধাবিলাক নাপায়, তেতিয়া চৰকাৰৰ প্ৰতি এটা বিৰূপ মনোভাৱ মানুহৰ মনত জন্ম লয়, চৰকাৰৰ প্ৰতি এটা নেগেটিভিটি আৰম্ভ হয়। আৰু এই নেগেটিভিটি বহুত দিন যদি চলি থাকে, তেতিয়া এটা প্ৰত্যাহ্বান হিচাপে শাসকীয় দল আৰু চৰকাৰৰ সন্মুখত থিয় হয়। সেইকাৰণে আৰ্বান এৰিয়াজ ভাল হ'ব লাগে, আৰ্বান এৰিয়াত লাইভলিহুড হ'ব লাগে, আৰ্বান এৰিয়াজবোৰ লাইভলি হ'ব লাগে। আজি বহুত অসমৰ টাউন যদি আমি চাওঁ, বহুতত পাৰ্ক নাই, অডিটৰিয়াম নাই, পাৰ্কিঙৰ ব্যৱস্থা নাই, ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নাই। তাৰ কাৰণটো হ'ল চৰকাৰে পইচা খৰচ কৰা নহয়, চৰকাৰে পইচা খৰচ নাই কৰা নহয়, চৰকাৰে পইচা খৰচ কৰি আছে, কিন্তু ভাল এটা প্লেনিঙৰ অভাৱত আমি এই কামবোৰ কৰিব পৰা নাই। আগন্তুক দিনবোৰত চৰকাৰে লোৱা প্ৰচেষ্টাবোৰ আমি
ভালকৈ যদি ইমপ্লিমেণ্ট কৰিব পাৰোঁ, মই ভাবোঁ যে আৰ্বান এফেয়াৰ্ছ, মিউনিচিপাল ডিপাৰ্টমেণ্ট, মিউনিচিপালিটিত থকা মানুহ এটা ভাল সুনাম অৰ্জন কৰিব পাৰিব। আৰু আজি যিটো সময় আপোনালোকে চবে উপলব্ধি কৰিছে, মই কোৱা দৰকাৰ নাই, তথাপিও আজি যিটো সময়ত অসম আছে এইটো সন্ধিখন বুলি মই ক'ব খুজিছোঁ যে আজিৰ যিটো মানে অৱস্থাত অসম আছে, যিটো সন্ধিখনত অসম আছে, ইয়াৰ পৰা অসম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিনে ৰাতি কষ্ট কৰি আছে যে অসম পৰিৱৰ্তন হওক, স্বাৱলম্বী হওক, স্বাভিমানী হওক, আত্মনিৰ্ভৰশীল হওক। কিন্তু অকল এজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কামটো সফল কৰিব নোৱাৰে যেতিয়ালৈ আপোনালোকৰ নিচিনা ভাল ভাল অফিচাৰে এই কাম জাতীয় বোধ হিচাপে লৈ আমি যেতিয়ালৈ কৰাৰ চেষ্টা নকৰিম তেতিয়ালৈ অসমক আগুৱাই লৈ যাব নোৱাৰিম। এইকাৰণে আপোনালোক সকলোৰ পৰা মই সহযোগ কামনা কৰিছোঁ। আপোনালোকৰ পৰা মই বিচাৰিছোঁ যে আপোনালোকেও হাতে কামে লাগি এক পৰিৱৰ্তিত অসম, যাৰ সপোন অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ মাধ্যমত দেখি আছে, এই সপোনবোৰ আপোনালোকে বাস্তৱ কৰিব লাগিব। মানুহে সৰু সৰু কাম বিচাৰি আহে। ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব নহ'ব এইটোক লৈ মানুহৰ চিন্তা বহুত বেছি নাথাকে, কিন্তু মোৰ ঘৰৰ সন্মুখত থকা ষ্ট্ৰীট লাইট যদি নজ্বলে মানুহৰ মনত এটা বিতৃষ্ণা আহে, আৰু এই বিতৃষ্ণাই চৰকাৰক কেতিয়াবা ধ্বংস কৰি দিব পাৰে। আমি সকলোৱে আপোনাৰ লগত আছোঁ। হাউজিং আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট আমি এটা টিম হিচাপে কাম কৰিব লাগিব, আৰু যিখিনি কাম এতিয়ালৈ হোৱা নাই এই কামবোৰ আমি কৰিব লাগিব। সকলো এটেচমেণ্টত আছে। আগন্তুক দিনবোৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইনিচিয়েটিভ লৈছে যে আৰ্বান এফেয়াৰ্ছ ছাৰ্ভিচেছবোৰ আমি ক্ৰিয়েট কৰিম। কিন্তু ছাৰ্ভিচেছ যেতিয়ালৈ ক্ৰিয়েট নহয়, যিসকলে দায়িত্বত আছে আৰু যিসকলে নেতৃত্ব দি আছে, চব নিজৰ ঘৰখন ভাল ৰখাৰ দায়িত্ব মোৰ। ঘৰখন ভালকৈ চাফ চিকুণকৈ নিয়ৰিকৈ ৰখাৰ দায়িত্ব মোৰ। এই দায়িত্ব যদি মই পালন নকৰোঁ তেতিয়া মোৰ কাষৰ মানুহজনে এই কামটো কৰি নিদিয়ে। মিউনিচিপালিটি হ'ল সেল্ফ গভৰ্ণমেণ্ট, ইট ইজ এ সেল্ফ গভৰ্ণমেণ্ট। আপোনালোকৰ নিজৰ এখন বিধান আছে, আপোনালোকে বহুত সিদ্ধান্ত ল'ব পাৰে। আৰু মিউনিচিপালিটি এনেকুৱা এটা ইনষ্টিটিউশ্যন য'ত আপুনি সিদ্ধান্ত লোৱা মানুহ আৰু ইমপ্লিমেণ্ট কৰা মানুহ একেজন। বিধায়কৰ ক্ষেত্ৰত এই সুবিধাটো নাই। বিধায়কে সিদ্ধান্ত এছেম্বলিত ল'ব পাৰে, আইন বনাব পাৰে, কিন্তু ইমপ্লিমেণ্ট কৰাৰ কাৰণে বিষয়া আছে, মন্ত্ৰী আছে। কিন্তু মিউনিচিপালিটিত এই সুবিধাটো আছে, আপোনালোকে নিজৰ সিদ্ধান্ত তাত ল'ব পাৰে আৰু ইমপ্লিমেণ্টটো আপুনি নিজে কৰিব পাৰে। চহৰখনক ভাল কৰাৰ যিটো দায়িত্ব, এই দায়িত্বটো গধুৰ দায়িত্ব। আৰু অসম এতিয়া আৰ্বানাইজেশ্যনৰ ফালে গৈ আছে। গোটেই ভাৰতবৰ্ষত ৰেপিড আৰ্বানাইজেশ্যন হৈ আছে। এই ৰেপিড আৰ্বানাইজেশ্যনক একমডেট কৰাৰ কাৰণে তাক লগত ৰাখা, মানে তাৰ লগত থাকি ভাল এটা আৰ্বান ছিষ্টেমটো আমি যদি ডেভেলপ কৰিব পাৰোঁ, নগৰ আৰু চহৰখন ভাল হৈ থাকিব। আৰু এই দায়িত্ব প্ৰভুৱে আপোনালোকৰ হাতত অৰ্পণ কৰিছে। বেলেগকো দিব পাৰিলেহেঁতেন, কিন্তু আপোনালোকক যে দিলে তাৰ অৰ্থটো হ'ল প্ৰভুৱে আপোনালোকক বাছি লৈছে যে আপোনালোকে এই কামটো কৰিব পাৰিব। মই আশা কৰোঁ যে আপোনালোকে আগন্তুক দিনবোৰত মিউনিচিপালিটিত যিখিনি কাম অধৰুৱা হৈ আছে, অডিট হোৱা নাই, প্ৰপাৰ্টি টেক্স কালেকশ্যন হোৱা নাই, এই কামবোৰ আপোনালোকে এটা ছিষ্টেমত আৰম্ভ কৰিব। আমাৰ পৰা দিহা পৰামৰ্শ যাই থাকিব, আমাৰ বিষয়াসকল যাই থাকিব, ময়ো ব্যক্তিগত য'ত য'ত যাব পাৰিম আমি যাম। এটা নতুন পৰিকল্পনাৰে আপোনালোকে কাম কৰা আৰম্ভ কৰক। কামখিনি পেলাই নথব। সৰু সৰু কাম পেলাই থৈ দিলে বহুত অসুবিধা হয়। বহুত মিউনিচিপালিটিৰ পৰা 13 ফাইনেন্সৰো ইউটিলাইজেশ্যন চাৰ্টিফিকেট অহা নাই। 13 ফাইনেন্সৰ ইউটিলাইজেশ্যন চাৰ্টিফিকেট নাহাৰ কাৰণে আমি দিল্লীত এইটো জমা দিব পৰা নাই। দিল্লীত থকা বিষয়াজনে কি ভাবে, এই মানুহবিলাক কাম নকৰে, এই মানুহবিলাকে কামটো পেলাই থয়। 95% দিলে, 5% নিদিলে। 5% মানুহৰ কাৰণে অসমৰ প্ৰতি দিল্লীত বহি থকা বিষয়াৰ মনোভাৱটো বেয়া হৈ যায়। আমি কিবা ভাল স্কিম বিচাৰিব গ'লে সিহঁতে কয় যে নাই আপোনালোকৰ তাত কাম ভালকৈ নহয়, ইউটিলাইজেশ্যন নাই। পইচাটো যিমান আপুনি সোনকালে আৰু ভালকৈ খৰচ কৰিব পাৰিব, পইচা ইমান বেছিকৈ আৰু ইমান সোনকালে আপুনি পাব। 100 টকা পাইছে, 100 টকা সোনকালে খৰচ কৰি দিলে আৰু 100 টকা পাব। কিন্তু 100 টকা পাইছে, এইটো খৰচ নকৰে, হিচাপ নিদিয়ে, নেক্সট 100 টকাটো নাপায়। আপোনাৰ চহৰ, আপোনাৰ নগৰ আপোনালোকে ভাল কৰিব লাগিব। আৰু মই বিচাৰিছোঁ যে যিখিনি CPO আছে, আপোনালোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাত আপোনালোকক জনাব পাই সুখী হৈছোঁ যে
আমাৰ পাৰফৰ্মেন্স অল ইণ্ডিয়াত নম্বৰ 5 হৈ আছে। আগত কোনোদিন তেনেকুৱা হোৱা নাছিল। যোৱা 6 বছৰ এই চৰকাৰ হোৱা 6 বছৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাত যিমান ঘৰ বলিলে তাতকে আধা ঘৰ আমি যোৱা 6 মাহত কমপ্লিট কৰিব পাৰিছো। আৰু এই গোটেই কামটো আপোনালোকৰ কাৰণে সফল হ'ব পাৰিছে, এইবাবে মই আপোনালোকক ধন্যবাদ জনাইছো। এনুৱেলৰ ক্ষেত্ৰত অসমৰ স্থিতি আজিৰ দিনত PM স্বনিধিক বাদ দি অসম গোটেই ভাৰ্টিকেলত গোটেই ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰত আছে। 122% আমাৰ এচিভমেণ্ট হৈছে। তো যোৱা 6 মাহত আপোনালোকে কাম কৰা নাই বুলি মই ক'ব খোজা নাই। যোৱা 6 মাহত আপোনালোকে যিখিনি কাম কৰিলে তাৰ ফলত আজি অসমৰ ৰেংকিং লাহে লাহে ওপৰত উঠিবলৈ সক্ষম হৈছে। আৰু অহা দিনবোৰত প্ৰত্যেকটো ভাৰ্টিকেলত আমি 1 নম্বৰ থাকিব লাগিব। স্বচ্ছ ভাৰত মিছনত আমাৰ 9খন টাউন পুৰস্কাৰ পাবলৈ প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হ'ল। কিন্তু আপোনালোকৰ কাৰণে হ'ল। তাত মোৰ কিবা অৰিহণা আছে বা মোৰ কিবা কন্ট্ৰিবিউশন আছে বা চিফ সেক্ৰেটাৰী আমাৰ কি এডিশনেল চিফ সেক্ৰেটাৰী বা কমিশনাৰ সেক্ৰেটাৰী বাইদেউৰ কিবা অৰিহণা আছে, তেনেকুৱা একো নাই। আমাৰ একো অৰিহণা নাই। য'ত য'ত ইনিচিয়েটিভ লোৱা গ'ল, য'ত য'ত কাম কৰা গ'ল, তাত সফলতা আমি অৰ্জন কৰিলোঁ। আৰু যিসকলে সফলতা অৰ্জন কৰিব পৰা নাই, আহক এটা টিম বনাই আমি আজিৰ পৰা সিদ্ধান্ত কৰোঁ যে নিজৰ চহৰ আৰু মিউনিচিপালিটিক আমি ভাল কৰিম। আপোনালোকৰ দিহা পৰামৰ্শ আমি ল'ম, আপোনালোকৰ লগত কথা পাতি মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এটেণ্টিভ হৈ আপোনালোকে এই গোটেই আলোচনাত পাৰ্টিচিপেট কৰিব, তাৰ বাবে আহ্বান জনাই নিজৰ কথাটো শেষ কৰিব খুজিছোঁ। ধন্যবাদ।